এটা নতুন বিষয়লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি জয় জয়তে আপোনালোকৰ মাজলৈ আগবঢ়াম জাতীয় সংগীতটো কেনেকৈ স্বৰলিপিত পৰিৱেশন কৰা হয়, আৰু যিসকল শিকাৰু আছে সকলৰ কাৰণে সুবিধা হ'ব। গতিকে এয়া মই আৰম্ভ কৰিব বিচাৰিছোঁ। জাতীয় সংগীতটো কেনেকৈ পৰিৱেশন কৰে আপোনালোকে চাই ল'ব। লগতে হাৰমনিয়ামত মই ইয়াৰ স্বৰলিপিখিনি বজাই দিছোঁ। প্ৰথমতে সাধা সাৰে সাগা মা গা ৰে গা ৰে পা 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 ধা পা মা মা গা গা ৰে গা ৰে সা রে সা সা নি ধা নি রে সা নি ধা পা মা ধা পা 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 ধা পা মা মা গা গা রে গা রে সা নি রে সা সা নি ধা নি রে সা নি ধা পা মা ধা পা 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 ধা পা মা মা গা গা রে গা রে সা নি রে সা। এই স্বৰলিপিত বান্ধি থোৱা এই গীতটো সুৰটো এনেদৰে আছে, চাব। আপোনাৰ দেশ ও মোৰ চিকুনি দেশ, এনেখন শুৱলা